নমস্কাৰ চাবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ হয় চাবিদসকল আৰু যেটো আপোনাৰ ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলে হেয়া জনাটো অত্যন্ত জৰুৰী আৰু হেয়া হৈছে আপোনাৰ অহাকালি 2 ঘণ্টাৰ বাবে স্তব্ধ হ'ব চৰকাৰী কাৰ্যালয় মানে অহাকালি মানে আপোনাৰ 12 মাৰ্চ অহা 12 মাৰ্চ তাৰিখে 2 ঘণ্টাৰ বাবে স্তব্ধ হ'ব চৰকাৰী কাৰ্যালয় হয় চাবিদসকল আৰু যাৰ ফলতে লিখা আছে সমগ্ৰ ৰাজ্যত অহা 12 মাৰ্চত ৰাজ্য চৰকাৰৰ কাম-কাজ 2 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত এনপিএছ ব্যৱস্থাক নাকচ কৰিছে যদিও ৰাজ্যৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চন দিয়াৰ দাবীৰ পৰা বিচ্যুত হোৱা নাই পুৰণি পেঞ্চনৰ দাবীত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই অহা 12 মাৰ্চত দিনৰ 11 বজাৰ পৰা ৰাজ্যজুৰি আহ্বান জনোৱা 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটলৈ সদৌ অসম কৰ্মচাৰী পৰিষদেও মুকলি সমৰ্থন জনাইছে হেহে অহা 12 মাৰ্চ তাৰিখে এনপিএছ কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘটৰ দিনা ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিব এনপিএছ বাতিল কৰি পুৰণি পেঞ্চন বাহালৰ দাবীত চলোৱা আন্দোলন ৰাজ্যৰ মাজলৈ লৈ যোৱাৰ বাবেও সাজু হৈছে চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা আৰু হেহে এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে আৰু হেহে আমি আপোনালোকৰ মাজলৈ লৈ আহিলো ভিডিওটো নিশ্চয় লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ সকলৰ সৈতে জড়িত প্ৰতিটো হেতু খবৰ তথ্য সকলো তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিওটো চাবৰ বাবে ধন্যবাদ